নমস্কাৰ শ্ৰদ্ধাশিক্ষাগুৰুসকল, আজি আলোচনা কৰিব ওলাইছোঁ TRLৰ বেসলাইন এছেছমেণ্ট সম্পৰ্কে। হয়তো আপুনি ইতিমধ্যে বেসলাইন এছেছমেণ্ট কমপ্লিট কৰিছে বা এনেকুৱাও দেখা গৈছে যে কিছু স্কুলে এতিয়ালৈকে TRLৰ বেসলাইন এছেছমেণ্টটো কমপ্লিট কৰিব পৰা নাই। তো নিশ্চয় কিবা এটা কনফিউজন ৰৈ গৈছে বা যিকেইখন স্কুলে এতিয়ালৈকে TRL বেসলাইন এছেছমেণ্ট কমপ্লিট কৰিছে তাতো কিছু ভুল হৈ আছে সেই ফৰ্মেটখনত। গতিকে আজি আলোচনা কৰিম যে TRL বেসলাইন এছেছমেণ্টটো একচুৱেলি কি ধৰে কৰিব লাগে, তাত কি ৰুলছ আছে, কি নিয়ম পালন কৰি পেলাই আমি সেই কামখিনি কৰিব লাগে সেইটো সম্পৰ্কে। গতিকে আপুনি যদিও বেসলাইন এছেছমেণ্টখিনি কমপ্লিট কৰিছে তথাপিও আজি ভিডিঅ'টো অলপ মন দি চাবলৈ যত্ন কৰিব, যাতে কোনো যদি ভুল হৈ থাকে সেইটো যাতে আপুনি শুধৰণি কৰি ল'ব পাৰে। লগতে যিকেইখন স্কুল এতিয়ালৈকে বেসলাইন এছেছমেণ্ট কৰা নাই তেখেতসকলে আজি ভিডিঅ'টো অলপ মন দি পেলাই চাব, কাৰণ এই ভিডিঅ'টোৰ জৰিয়তে আপোনাক TRL বেসলাইন এছেছমেণ্টত কি সাৱধানতা আপুনি ল'ব লাগিব, কেনেদৰে আপুনি এছেছমেণ্টখিনি কৰিব লাগিব। কাৰণ এছেছমেণ্টটো যদি আমাৰ ভুল হৈ যায় তেনেহ'লে TRLৰ যিটো ডেইলি ক্লাছ আমি কৰি আছোঁ সেইটো কৰাত হয়তো 100% ৰিজাল্ট আমি নাপাম। গতিকে বেসলাইন এছেছমেণ্ট যেতিয়া আমি কৰিব যাম তেতিয়া প্ৰথম আমাৰ কাম হ'ল এই ফৰ্মেটটোলৈ আমি বহিব লাগিব। এই ফৰ্মেটটোত কি আছে আপুনি চাব পাৰিব। বেছিক ইনফৰমেশ্যন আছে, ক'ৰ পৰা আৰম্ভ কৰিব। বেছিক ইনফৰমেশ্যনটো আপুনি আগত ফিল আপ কৰি ল'ব। ইয়াত স্কুলৰ নেম দি দিব, ডাইচ কোড দিব, ভিলেজ নেম দিব, ডিষ্ট্ৰিক্ট নেম, ক্লাষ্টাৰ নেম, ব্লক নেম, ঠিক আছে, হেড টিচাৰৰ নেম, মোবাইল নাম্বাৰ, যিকেইটা বস্তু ইয়াত বিচাৰিছে সেইকেইটা আপুনি দি ল'ব প্ৰথমতে। ষ্টেণ্ডাৰ্ড 3, ক্লাছ 3 কিমান এনৰলমেণ্ট, ক্লাছ 4, ক্লাছ 5 আৰু টোটাল 3 to 5 কিমান এনৰলমেণ্ট আছে সেইটো দিব। এইটো আগতে দিব নালাগে, ইয়াত যিটো আছে এইটো আগতে আপুনি দিব নাযাব। তাৰপিছত আপুনি আহি যাব তলত, য'ত দিয়া আছে ডাটা ৰেকৰ্ডিং শ্বীট বুলি, মানে এই ডাটা ৰেকৰ্ডিং শ্বীট যিটো দিয়া আছে ইয়াত হ'ল আপোনাৰ মেইন কামটো। ইয়াত যেতিয়া আপুনি কামটো কৰিব যাব তেতিয়া আপোনাৰ কি হ'ব, ইয়াত আপুনি অলপ মানে এটা এক্সাৰচাইজ আপুনি কৰি ল'ব লাগিব যে ইয়াত ষ্টুডেণ্টৰ নেম যি আছে ষ্টুডেণ্ট নেমটো আপুনি আগতে ইয়াত দি ল'ব। আপোনাৰ ক্লাছ 3 পৰা আৰম্ভ কৰি ক্লাছ 5 লৈকে যিমানকেইটা ষ্টুডেণ্ট আছে এই গোটেইকেইটা ষ্টুডেণ্টৰ নাম আপুনি ইয়াত ভৰাই ল'ব। সিহঁতৰ এজ বয়স কিমান আছে দি ল'ব, মেল না ফিমেল সেইটো দি ল'ব, কোন ক্লাছৰ ষ্টুডেণ্টৰ সেইটো দি ল'ব, আৰু লগতে কোনটো চেম্পল নাম্বাৰ, কোনটো টুল ল'ব আপুনি ষ্টুডেণ্টৰ সেইটো দি ল'ব। ধৰক ইয়াত প্ৰথমত যিজনৰ নাম লিখিছে তেখেতে 1 দিলে, তাৰ পিছৰজনৰ 2, 3, 4 চাৰিটা টুল আছে, এই 4 নম্বৰলৈকে দি দিলে। তাৰপিছত আকৌ 1ৰ পৰা আৰম্ভ কৰি দিয়ক, 1, 2, 3, 4 এনেকৈ আৰম্ভ কৰক। তো এইখিনি কাম আপুনি আগতে কৰি ল'ব। কিন্তু এই ইয়াত যিটো আছে বেসলাইন এছেছমেণ্ট, বেসলাইন যিটো দিয়া আছে লেংগুৱেজ আৰু মেথছ, সেই কামখিনি এতিয়া আপুনি কৰিব লাগিব। আগত এইখিনি কৰি ল'লে তাৰপিছত এইখিনি কাম কৰিব। এতিয়া এইখিনি কাম কৰোঁতে আপোনাৰ বিশেষকৈ প্ৰয়োজন হ'ব আপোনাৰ সেই টুলটো, যিকেইটা টুলৰ কথা ইয়াত আলোচনা কৰা হৈ আছে। তো যিহেতু এছেছমেণ্টটো দুটা বিষয়ৰ ওপৰত হ'ব, ছাবজেক্টৰ ওপৰত হ'ব, এটা হ'ল লেংগুৱেজ আৰু এটা হ'ল মেথছ। চ' আমি আগত লেংগুৱেজটো আৰম্ভ কৰিলোঁ, ঠিক আছে। এতিয়া এটা কথা আৰু ৰৈ গৈছে, সেইটো হ'ল যেতিয়া আপুনি এছেছমেণ্টটো ল'ব তেতিয়া আৰু এটা বস্তু মন কৰিব লাগিব, সেইটো হ'ল আপুনি যদি চেয়াৰৰ এখনত বহিছে তেনেহ'লে ল'ৰা বা ছোৱালীকো আপুনি চেয়াৰ এখন দিব বহিবলৈ, বা আপুনি যদি বেঞ্চত বহিছে তেনেহ'লে ল'ৰা বা ছোৱালীক বেঞ্চত দিব, বা আপুনি ফ্ল'ৰত বহিলে ল'ৰা বা ছোৱালীক ফ্ল'ৰত বহিব দিব, ঠিক আছে। এই লেভেলটো অলপ মন দি পেলাই কামটো কৰিব, কাৰণ ইয়াত বহুতো ভুল হৈ আছে, বহুত এনেকুৱা ফটো শ্বেয়াৰ হৈ আছে য'ত এই বস্তুটো মেইনটেইন হোৱা নাই। তো যিয়ে নহওক সেই বস্তুটো আপুনি মেইনটেইন কৰি লোৱাৰ পিছত আপুনি লেংগুৱেজৰ এছেছমেণ্টটো আৰম্ভ কৰিব। যেতিয়া লেংগুৱেজৰ এছেছমেণ্ট আৰম্ভ কৰিব, যিহেতু আমি ফাৰ্ষ্ট এজন ষ্টুডেণ্টক মাতিছোঁ, গতিকে তেওঁৰ ক্ষেত্ৰত আমি আমাৰ পঠন মূল্যায়ন নমুনা 1টোৱে আৰম্ভ কৰিম, ঠিক আছে। চেম্পলত আপুনি যিদৰে আপোনাক দেখাই দিলোঁ সেইধৰণে আপুনি কৰিব লাগিব। তো যিজন ষ্টুডেণ্টৰ ক্ষেত্ৰত আপুনি চেম্পল 1 দিছিলে, চেম্পলটো তেওঁৰ ক্ষেত্ৰত এই 1 নম্বৰ পঠন মূল্যায়ন নমুনাটো আপুনি আৰম্ভ কৰিব লাগিব। তো যেতিয়া আপুনি আৰম্ভ কৰিব তেতিয়া আপোনাৰ ওচৰত ফাৰ্ষ্ট এই ধৰণৰ পেজটো আপোনাৰ লগত থাকিব। এতিয়া কথা হ'ল লেংগুৱেজৰ ক্ষেত্ৰত যেতিয়া আমি এছেছমেণ্ট কৰিব যাম তেতিয়া আমি ফাৰ্ষ্ট যিটো ল'ব লাগিব সেইটো গল্প, দফা, আপোনাৰ শব্দ, হয়নে, শব্দ আছে, বৰ্ণ আছে, এইবিলাকৰ ভিতৰত আমি দফাটো ল'ব লাগিব।
মনত ৰাখিব। বহুত স্কুল এনেকুৱা দেখা গৈছে যে বৰ্ণৰ পৰা আৰম্ভ কৰিছে, গতিকে সেইটো যেন নহয়, আমি দফাৰ পৰাহে আৰম্ভ কৰিম ফাৰ্ষ্ট। তো যেতিয়া আমি দফাৰ পৰা আৰম্ভ কৰিম, আপুনি চাব পাৰিব ইয়াত দফা দুটা আছে। তো দুটাৰ ভিতৰত আমি যিকোনো এটা এইটো আপুনি চিলেক্ট কৰি দিলে নহ'ব, এইটো সেই ল'ৰা বা ছোৱালীয়ে চিলেক্ট কৰিব। আৰু যেতিয়া আপুনি এই পঠন মূল্যায়ন এই নমুনাটো আপুনি ষ্টুডেণ্টৰ ওচৰত লৈ যাব, তেতিয়া এটা কাম কৰিব লাগিব, এইটো ফল্ড কৰি দিব লাগিব। ফল্ডটো ক'ত হ'ব? এই গল্প আৰু দফাৰ মাজত এই ইয়াত এটা আপোনাৰ এইখিনি এৰিয়াত আপুনি ফল্ড কৰি দিব লাগিব, এইটো মন কৰিব, এইখিনি এৰিয়াত আপুনি ফল্ড কৰি দিব লাগিব, ঠিক আছে। চিমিলাৰলি তেতিয়া আপোনাৰ কি হৈ যাব, ফল্ড মানে ভাঁজ কৰি দিয়াৰ পিছত এতিয়া আপোনাৰ ওচৰত এই দুটা দফাই থাকিব। তো এই দুটা দফাৰ ভিতৰত আপুনি ষ্টুডেণ্টক ক'ব লাগিব যে কোনটো দফা তেওঁ পঢ়িব বিচাৰে। যদি ওপৰৰ দফাটো পঢ়িব বুলি কয়, তেনেহ'লে এই মাজত আৰু আপুনি এবাৰ ভাঁজ কৰি দিব, যাতে তলৰ দফাটো আৰু তেওঁৰ চকুত নপৰে, ঠিক আছে। ভাঁজ কৰি দি পেলাই এই ওপৰৰ দফাটো আপুনি কি কৰিব, তেওঁৰ সন্মুখত ৰাখিব। যদি আপোনাৰ ভাঁজ কৰাত অসুবিধা হয়, কিবা এটা কিতাপ, কিবা এটা বহি আপুনি এইটো দি পেলাই কাভাৰ কৰি দিব, যাতে বেলেগ একো নেদেখি পেলাই এই দফাৰ পৰাকেইটাহে তেওঁৰ চকুৰ আগত থাকে, ঠিক আছে। তো এইটো বস্তু অলপ মন কৰিব। তাৰপিছত আপুনি দফাটো পঢ়িব দিলে, ইয়াত চাব মুঠ 4 শাৰী আছে, হয়নে? 4টা লাইন আছে। এই 4টা লাইনৰ ভিতৰত 3টা লাইন শুদ্ধ হ'বই লাগিব। আৰু 3টা লাইন যে শুদ্ধ হ'ব লাগিব, সেইটো পঢ়িব লাগিব ৰিডিং পঢ়াৰ নিচিনাকৈ। যদি বাক্যৰ দৰে পঢ়ে, যদি শব্দৰ দৰে পঢ়ে, তেনেহ'লে সেইটো নহ'ব। ধৰক গাঁৱত, আজি, মেলা, এনেকে পঢ়িলে এইটো দফা পঢ়া নহ'ব বুলি কৈছে। কেনেকে পঢ়িব লাগিব? গাঁৱত আজি মেলা পাতিছে, এই ধৰণে পঢ়িব লাগিব। এটা বাক্য সম্পূৰ্ণকৈ ক'ব পৰা হ'ব লাগিব, ঠিক আছে। বাক্যৰ দৰে পঢ়িব লাগিব। যেতিয়া ধৰক 3 শাৰী পঢ়িব পাৰিছে, তেতিয়া আপুনি কি কৰিব, সেই ষ্টুডেণ্টজনক আপুনি এই যিটো পেজ আপুনি ভাঁজ কৰি ৰাখিছিলে, সেই গল্পৰ যিটো ছাইড আছে, সেই ছাইডটো তেখেতৰ সন্মুখত আনি দিব। এই গল্পৰ ছাইডটো যেতিয়া আনি দিব, তেতিয়া তেখেতক এই গল্পটো পঢ়িব দিব। এই গল্পটোত যিমান কেইটা লাইন আছে, তাৰ ভিতৰত মিনিমাম 5 শাৰী তেওঁ ভালকৈ পঢ়িব লাগিব। আৰু যেতিয়া পঢ়িব, তেতিয়া তাত জ্যোতি বিৰাম চিহ্ন যিমান আছে, সেই গোটেইকেইটা যাতে শুদ্ধ হয়, সেইটো আপুনি মন দিব লাগিব। দাঢ়ি, কমা এইবিলাক যাতে শুদ্ধ হয়, সেইটো আপুনি মন দিব লাগিব, ঠিক আছে। তেতিয়া কি কৰিম, যদি এইটো পাৰিছে, গল্পটো পাৰিছে সেইজন ল'ৰা বা ছোৱালীয়ে, তেতিয়া আপুনি চাব তলত বনাছৰ 2টা কুৱেশ্যন আছে। সি যদি পাৰিছে, ধুনীয়াকৈ পঢ়িব পাৰিছে গোটেইখিনি, তেতিয়া আপুনি কি কৰিব, তলত যি 2টা প্ৰশ্ন আছে, সেই 2টা প্ৰশ্ন আপুনি সুধিব সেই ষ্টুডেণ্টক। সোধাৰ পিছত আপুনি এইটো আকৌ তেখেতক দেখিব নিদিব, এইটো আপোনাৰ লগতে থাকিব। আপুনি প্ৰশ্নটো সুধিব, সি যে ৰিডিং কৰিছে, তাৰ পৰা সি ৰিকল কৰি পেলাই সেই উত্তৰ 2টা দিব পাৰিব লাগিব, এই প্ৰশ্ন 2টা, ঠিক আছে। যদি নোৱাৰে, তেনেহ'লে সি ৰিডিং পাৰে, গল্পটো পাৰে, কিন্তু সেই বনাছৰ কুৱেশ্যন 2টা নোৱাৰে। তেনেহ'লে যি বনাছৰ ঠাই আছে, এই এছেচমেণ্টৰ নমুনাত যি বনাছৰ ঠাই আছে চাব পাৰিব, সেই বনাছৰ ঠাইত আপুনি N দি দিব। আৰু যদি পাৰিছে দুটা প্ৰশ্ন উত্তৰে যদি পাৰিছে, তেনেহ'লে Y দিব লাগিব, এইটো মনত ৰাখিব, ঠিক আছে। তো আৰু আমি ইয়াত কি কৰিম, সেই ষ্টুডেণ্টৰ ক্ষেত্ৰত এই ষ্টৰিত আমি এটা 1 দিব লাগিব। যিহেতু এই ষ্টুডেণ্টজনে এইটো পাৰিছে, তেনেহ'লে ইয়াত আমি এই ধৰণে 1 এটা দি দিম, ঠিক আছে। এতিয়া আহিছোঁ, যদি নোৱাৰে, ধৰক এজন ষ্টুডেণ্টে এই পেৰা যিটো আপুনি পঢ়িব দিছিলে, সেই পেৰাটো তেওঁ পঢ়িব পৰা নাই, 3 শাৰী পঢ়িব পৰা নাই, বা সি পাৰা নাই, ভুল হৈছে। সেই ক্ষেত্ৰত আমি কি কৰিম, তেখেতক সেই দফাৰ পৰা, এই পেৰাৰ পৰা আমি তলত আনিম। তলত ক'ত আনিম, আমি শব্দ পঢ়িব দিম। এই শব্দ পঢ়াত ইয়াত আৰু এটা নিয়ম আছে, সেইটো হ'ল যে ইয়াৰ পৰা আপুনি 5টা শব্দ আপুনি চিলেক্ট কৰি দিব, যে এই 5টা শব্দ পঢ়িব লাগে। উলটা পালটাকে দিলে আৰু আপুনি যেনেকে দিয়ে নহয়, 5টাৰ ভিতৰত 4টা শব্দ তেখেতৰ শুদ্ধ হ'ব লাগিব। যদি 4টা শব্দ তেখেতৰ শুদ্ধ হৈছে মিনিমাম, তেনেহ'লে সি এই শব্দ লেভেলৰ, ঠিক আছে। তেনেহ'লে আমি কি কৰিম, সেই তলত যি শব্দ মানে ৱাৰ্ড যিটো আছে, তেনেহ'লে সেই ষ্টুডেণ্টৰ ক্ষেত্ৰত আমি সেই ৱাৰ্ডত আমি কি কৰিব লাগিব, ৱাৰ্ডত আমি এই ধৰণে 1 এটা দি দিব লাগিব, ঠিক আছে। এতিয়া ধৰক আৰু এজন ষ্টুডেণ্টৰ আহিছোঁ, সি কি হৈছে, আমি আগত দফা পঢ়িব দিলোঁ, সি দফা পঢ়িব পৰা নাই। আমি শব্দ পঢ়িব দিলোঁ 5টাৰ ভিতৰত সি 2টা পাৰিছে, বাকী নোৱাৰে। তেনেহ'লে আমি কি কৰিম, এই বৰ্ণলৈকে আনিম।
এই বৰ্ণ যেতিয়া আনিম তেতিয়া কিন্তু এই মাজত আমি কি কৰিম সেই ভাঁজ কৰি দিম ঠিক আছে মনত ৰাখিব এইটো তো যেতিয়া আমি বৰ্ণ পৰিব দিম সেই বৰ্ণত আমি 5টা দিম ইয়াত যিকোনো 5টা আমি পৰিব দিম যিকোনো 5টা মানে আপুনি ডিসাইড কৰি দিব 5টা সেই 5টাৰ ভিতৰত 4টা হ'ব লাগিব যদি 4টা পাৰিছে তেনেহলে আমি তলত কি কৰিম সেই লেটাৰৰ ঠাইত আমি 1 দি দিম ঠিক আছে এতিয়া ধৰক আৰু এজন ষ্টুডেন্ট আছে যিজন দফা পাৰা নাই শব্দ পাৰা নাই বৰ্ণ পাৰা নাই 5টাৰ ভিতৰত 3টা পাৰিছে 4টা পাৰা নাই তেনেহলে আমি কি কৰিম তেখেতক আমি সেই বিগিনাৰ যি আছে সেই বিগিনাৰৰ ঠাইত আমি এটা 1 দি দিম এটা দাগ টানি দিম বুজি পাইছে নিশ্চয় ঠিক আছে এই ধৰণে আমি কামখিনি কৰি যাব লাগিব প্ৰত্যেকজন ষ্টুডেন্টক এজন এজনকৈ মাতি পেলাই এই ধৰণে আমি এই ভাষাৰ কামখিনি এটা এটাকে আমি কৰি যাম মনত ৰাখিব ঠিক আছে এতিয়া আইছো আমাৰ নিশ্চয়টো বুজাত অসুবিধা হোৱা নাই যদি কিবা অসুবিধা হয় আপোনালোকে কমেন্টত জনাই দিব এতিয়া আইছো আমাৰ ক্ৰিয়াৰ ক্ষেত্ৰত আমি এতিয়া যাম নিউমেৰিক্সৰ ক্ষেত্ৰত মেথছৰ ক্ষেত্ৰত হেতু কেনেকৈ কৰিব লাগিব হেতু চাও আহক মেথছৰ ক্ষেত্ৰত আমাৰ কি হ'ব মেথছৰ ক্ষেত্ৰত আমি এতিয়া কৰিব লাগিব কি আমি নমুনা একটো ল'ব লাগিব যদি এজন ষ্টুডেন্টৰ ক্ষেত্ৰত ভাষাৰ ক্ষেত্ৰত স্যাম্পল নাম্বাৰ 1 লৈছে তেনেহলে গণিতৰ ক্ষেত্ৰতো স্যাম্পল নাম্বাৰ 1 ল'ব লাগিব গতিকে স্যাম্পল নাম্বাৰ 1 যেতিয়া আপুনি ল'ব তেতিয়া তাত আপুনি এই 4টা লেভেল আপনি পাবো ইয়াত সংখ্যা চিনাক্তকৰণ 1 পৰা 9 লৈকে সংখ্যা চিনাক্তকৰণ 10 পৰা 99 লৈকে আৰু বিয়োগ লগতে হৰণ এই 4টা এতিয়া যেতিয়া আমি ফাৰ্স্ট ষ্টুডেন্ট এজনক মেথছৰ এসেসমেন্ট লম তেতিয়া কিন্তু আমি সংখ্যা চিনাক্তকৰণ 1 পৰা 9 পৰা আৰম্ভ নকৰো আমি কোৰ পৰা আৰম্ভ কৰিম এই বিয়োগৰ পৰা আৰম্ভ কৰিম গতিকে বিয়োগৰ ভিতৰত এটা কন্ডিশন কি আছে যে আপনি 3টা বিয়োগ কৰিব দিব লাগিব যিকোনো 3টা আপনি কৰিব দিব আৰু এই 3টা বিয়োগৰ ভিতৰত 3টা বিয়োগে শুদ্ধ হ'ব লাগিব যদি 3টা বিয়োগে শুদ্ধ হৈছে তেনেহলে সেইজন ল'ৰা বা ছোৱালী বিয়োগটো পাৰে ঠিক আছে আপনি কি কৰিব হৰণ কৰিব দিব হৰণৰ ক্ষেত্ৰত কন্ডিশনটো কি আছে হৰণৰ ক্ষেত্ৰত কন্ডিশন আছে যে আপনি 3টা কৰিব দিব হৰণ আৰু সেই 3টা হৰণৰ ভিতৰত 3টা হৰণ তেখেতৰ হ'ব লাগিব যদি 3টা হৰণ হৈছে তেখেতৰ তেনেহলে সেইজন ষ্টুডেন্ট আপোনাৰ হৰণ লেভেল আমি কি কৰিম সেইজন ষ্টুডেন্টৰ ক্ষেত্ৰত আমি সেই যেটো আমাৰ টুল কিবা আছে ফৰম্যাট আছে সেই ফৰম্যাটত আমি এই ডিভিশন যি আছে সেই ডিভিশনত আমি 1 দি দিম ঠিক আছে যদি 3টা হৰণ পাৰিছে আৰু যদি 3টা হৰণ পাৰা নাই অকল বিয়োগ 3টা পাৰিছে তেনেহলে সাবট্ৰাকশনৰ ইয়াত আমি 1 দি দিম আৰু যদি কোনোবা ষ্টুডেন্ট এনেকুৱা আপনি পাইছে যে যিজন বিয়োগ পাৰা নাই 3টাৰ ভিতৰত 2টা হৈছে 3টা হোৱা নাই তেনেহলে সেই ষ্টুডেন্টক আপনি ইয়াত কি কৰিব 5টা সংখ্যা আপনি চিনাক্তকৰণ কৰিব দিব ঠিক আছে আপনি খুদিব আঙুল দি পেলাই এটু কিমান ঠিক আছে এনেকৈ আপনি 5টা খুদিব আৰু 5টাৰ ভিতৰত 4টা শুদ্ধ হ'ব লাগিব যদি 4টা শুদ্ধ হৈছে আৰু ইয়াত বিয়োগ পাৰা নাই তেনেহলে সেই ল'ৰা বা ছোৱালীজন কি হ'ব এই সংখ্যা চিনাক্তকৰণ 10 পৰা 99 ৰ যেটো আছে ৰিডিং কিবা ফৰম্যাটখনত সেই ফৰম্যাটখনত এই ইয়াত আপনি 1 দিব লাগিব আৰু যদি এনেকুৱা ষ্টুডেন্ট আপনি পাইছে যিজন এই মানে বিয়োগ কৰিব দিলে পাৰা নাই সংখ্যা চিনাক্তকৰণ কৰিব দিলে হেটো পাৰা নাই 5টাৰ ভিতৰত 4টা হোৱা নাই তেনেহলে আপনি এই সংখ্যা চিনাক্তকৰণ 1 পৰা 9 লৈকে যেটো আছে হেটো দিয়ক ইয়াৰ ভিতৰত আপনি 5টা হদক যদি 5টাৰ ভিতৰত 4টা পাৰিছে তেনেহলে সেই ষ্টুডেন্টজন সংখ্যা চিনাক্তকৰণ 1 পৰা 9 ৰ ভিতৰত হ'ব ঠিক আছে তাত সেই ষ্টুডেন্টৰ এগেইনষ্টত গৈ পেলাই আপনি কি কৰিব ফৰম্যাটখনত 1 দি দিব এই ধৰণে আমি অ্যাসেসমেন্টখিনি ল'ব লাগিব কিন্তু আৰম্ভণিটো আপনি বিয়োগৰ পৰা আৰম্ভ কৰিব লাগিব প্ৰত্যেকজন ষ্টুডেন্টৰ ক্ষেত্ৰত ঠিক আছে এই ধৰণে আমি বেসলাইন অ্যাসেসমেন্টটো কৰিম এতিয়া যেতিয়া বেসলাইন অ্যাসেসমেন্টটো কৰা কমপ্লিট হৈ যাব গোটেই কেইজন ষ্টুডেন্টৰ তেতিয়া আপনি এই ফৰম্যাটটো ফিল আপ কৰিব লাগিব ক্লাস স্টার্ট ডেট আপনি কেতিয়া পৰা ক্লাস স্টার্ট কৰিব কেতিয়া আপনি সমাপ্ত দিছে বেসলাইন অ্যাসেসমেন্ট আপনি কেতিয়া কৰিছিলে হয়নে total days taken for baseline assessment কিমান দিন সময় লৈছে আপোনাৰ baseline assessmentৰ হেতু তাৰ পিছত আপোনাৰ বিগিনাৰত কিমান জন আছে ক্লাস 3 baseline assessment যেতিয়া আপুনি কৰিছে তেতিয়া আপুনি উলাই যাব বিগিনাৰ লেভেলত কিমান পিছত লেটাৰ ওয়ার্ড প্যারা স্টোরি কিমান আছে মানে
এই ধৰণে ক্লাছ 4-5ৰ ডাটাটো আহিব, মেথছৰ ডাটাটো আহিব, এই ধৰণে এইখিনি আপুনি ফিল আপ কৰি ল'লে। লোৱাৰ পিছত তলত চাব ইয়াত টোটালটো আপুনি হিচাপ কৰি ল'ব, ঠিক আছে। এই ধৰণে বেসলাইনৰ ডাটাখিনি আপুনি কমপ্লিট কৰি নিজৰ হাতত ৰাখিব লাগিব। একদম সিম্পল বস্তু। এতিয়া কি হ'ল, নেক্সট ডে পৰা আপুনি ক্লাছ ষ্টাৰ্ট কৰিব। তো তাত মই থুলমূলকৈ আপোনালোকক কৈ দিওঁ, যেতিয়া আপোনালোকে ক্লাছ ষ্টাৰ্ট কৰিব তেতিয়া আপোনাৰ ওচৰত এতিয়া কি লেভেল ষ্টুডেণ্ট আহিলে, বিগিনাৰ, লেটাৰ, ৱাৰ্ড, হয়নে, আৰু পেৰা আৰু ষ্টৰী। তো ইয়াত আপোনাৰ গ্ৰুপ কৰি পেলাই ক্লাছ কৰিব লাগিব। আপোনালোকে জানে যে মে মাহত প্ৰত্যেক দিনাখনে TRL ক্লাছ কৰিব দিছে, 45 মিনিট আপোনাৰ লেংগুৱেজৰ ক্ষেত্ৰত আৰু 45 মিনিট আপোনাৰ মেথছৰ ক্ষেত্ৰত। তো আমি কি কৰিব লাগিব, যেতিয়া আমি ক্লাছ কৰিম প্ৰথমতে এটা বিগ গ্ৰুপ থাকিব। আমাৰ বিগ গ্ৰুপত কি থাকিব, গোটেই কেইটা যিমান কেইটা লেভেলৰ ষ্টুডেণ্ট আপোনাৰ আছে ক্লাছ 3, 4, 5ৰ, সেই গোটেই কেইটা লেভেলৰ ষ্টুডেণ্ট মিলি পেলাই আপোনাৰ বিগ গ্ৰুপ হ'ব। সেই বিগ গ্ৰুপত আপুনি আলোচনা কৰিব, কি কৰাব নকৰাব মানে ডিটেইল আপুনি আলোচনা কৰিব। কৰাৰ পিছত সেই ষ্টুডেণ্ট কেইটাক আপুনি তেখেতৰ লেভেল অনুযায়ী আপুনি এতিয়া সৰু সৰু গ্ৰুপত ভাগ কৰি দিব লাগিব। কেনেদৰে কৰিব, এই বিগিনাৰ, লেটাৰ, ৱাৰ্ড, এই তিনিটা লেভেলৰ ষ্টুডেণ্ট মিলি পেলাই এটা গ্ৰুপ বনাব আপুনি, আৰু পেৰা আৰু ষ্টৰীৰ লেভেলৰ ষ্টুডেণ্টক মিলি পেলাই এটা গ্ৰুপ বনাব লাগিব, ঠিক আছে। এতিয়া ধৰক আপোনাৰ ষ্টুডেণ্ট বহুত আছে, তেনেহ'লে প্ৰত্যেকটা গ্ৰুপত আপুনি বিগিনাৰ, লেটাৰ, ৱাৰ্ডৰ ষ্টুডেণ্ট মিলাই মানে 4-5জনকে বা 7-8জনকে আপুনি মিলাই বহাই ল'ব পাৰে। আৰু পেৰা আৰু ষ্টৰীৰো সেম। যদি বহুত ষ্টুডেণ্ট আছে, ষ্টুডেণ্টৰ সংখ্যা বেছি, তেনেহ'লে আপুনি আৰু সৰু সৰু গ্ৰুপ হিচাপত সেইটো ভাগ কৰি ল'ব পাৰে আপোনাৰ সুবিধা অনুযায়ী, ঠিক আছে। ইয়াৰ পিছত আমি কি কৰিব লাগিব, আৰু এখন গ্ৰুপৰ কথা কৈছে। গ্ৰুপ মানে সেইটো হ'ল ইণ্ডিভিজুৱেল। ইণ্ডিভিজুৱেলটো কি ধৰণৰ, ধৰক আপুনি গ্ৰুপ ৱাইজ ভাগ কৰি দিলে, ভাগ কৰি দিয়াৰ পিছত আপুনি এজন আপুনি নিশ্চয় চালে গম পাব যে কোনজন ষ্টুডেণ্ট মানে এক্টিভলি কিবা কৰা নাই, তাক নিশ্চয় এটা বেলেগ এটেনশ্যন দিয়া দৰকাৰ আছে। সেইজন ষ্টুডেণ্টক আপুনি অলপ বেলেগকৈ চাব লাগিব, সেইটোৱে হ'ল ইণ্ডিভিজুৱেল, ঠিক আছে। ইয়াৰ ভিতৰত যদি কিবা ৰৈ গৈছে, আপোনাৰ যদি জানা আছে আপুনি নিশ্চয় কমেণ্টত জনাই দিব। আৰু যদি কিবা বুজাত অসুবিধা হৈছে আপোনালোকে অলপ কমেণ্টত জনাই দিলে হ'ল। লগতে ক্লাছটো কি ধৰে কৰিব লাগিব সেইটোৰ ওপৰত যদি আপোনালোকে ভিডিঅ' বিচাৰে, সেইটো আপোনালোকে কমেণ্টত জনাই দিব। সেইটোৰো এটা সমাধান বা এটা যাতে সুবিধা হয় তাৰ কাৰণে এটা ভিডিঅ' লৈ অহাৰ যত্ন কৰিম। ধন্যবাদ।